মই মনলৈ এইটো কাৰণে উঠাই দিছোঁ যে মোৰ লগত মোৰ এপি মেম্বাৰবিলাক 50টা তেওঁলোকেও আহিছিলে, কিন্তু যিহেতু তেওঁলোক কেঞ্চেল হৈ গ'ল, গতিকে মই ভাবোঁ যে মই ৰাজনীতি নহয়, মই জনতাৰ সেৱা কৰিব আহিছিলোঁ আৰু সেইখিনি কেপাচিটি মোৰ আজিও আছে যে মই নেখেলিলেও জনতাৰ সেৱা কৰাৰ মোৰ কেপাচিটি আছে। এইটো কাৰণে মই উঠাই দিলোঁ। আপুনি ক'ৰ পৰা উঠিছিলে? চাৰিদুৱাৰ পৰা, লখৰা চাৰিদুৱাৰ মোৰ মাৰ ঘৰ হয়। এইটো মানে আমাৰ নেপালী ভাষাত কয় নহয় মাইতী ঘৰ হয়। গতিকে মোৰ মাইতী ঘৰৰ মানুহৰ কাৰণে কিবা কৰিম বুলি মই ওলাই আহিছিলোঁ। যিহেতু এতিয়া চব এপি মেম্বাৰবিলাক নাই মোৰ কোনো, এইটো কাৰণে মই ভাবিলোঁ যে নাই, মই এইখিনি ক্ষমতা মোৰ আছে যে মই তেওঁলোকৰ যি সেৱা কৰিব লাগে সেই সেৱাটো কৰি গৈ থাকিম। এইটো কাৰণে আপুনি বিধায়ক পদ্মা হাজৰিকাৰ ভাল পাই আহিছে নে তেওঁ কাম কাজত ভাল পাই আহিছে? নহয়, তেওঁ কাম কাজত ভাল পাই আহিছে মানে মইতো আপোনালোকে জানে যে মইতো কংগ্ৰেছৰে পৰাই খেলিছিলোঁ। ভাল পোৱা কথা নহয়, কথাটো হ'ল মই সন্মান কৰা এজ এ লিডাৰ, চবকে সন্মান কৰা এজ এ লিডাৰৰ কৰ্তব্য। সেইটো মই তেওঁৰ বিষয়ে তেওঁ মোক কিবা প্ৰেছাৰ দি কিবা এইটো দি কৰাইছে এনেকুৱা কথা নহয়। কথা হ'ল মই ইচ্ছা, কাৰণ মই খেলিছিলোঁ মোৰ ইচ্ছাতে আৰু মই বিদ্ৰোহ কৰিছোঁ নিচ্ছাতে, কাৰণ জনতাৰ সেৱা কৰিম বুলি মই আহিছোঁ না। মইতো কোনোবাই মোক প্ৰেছাৰ দি পেলাই আনা নাই আৰু কোনোবাই প্ৰেছাৰ দিও মোক উঠাব বাছে। এইখিনি নগাঁও সমষ্টিত যিবোৰ কাম কাজ হৈছে, উন্নয়নমূলক কাম কাজ, সেইটো আপোনালোকে নিশ্চয় দেখা পাইছে, সেইবোৰৰ প্ৰতি নিশ্চয় আকৃষ্ট হৈছে। নাই, ৰাইজেতো কয় হৈ আছে বুলি, এইটোতো মই নকওঁ, হোৱা নাই বুলিতো মই নকওঁ, হৈছে কাম হৈছে, হৈছে কিয় নহয় হৈছে। আৰু আমিও এইবিলাক কামত আমিও চাই মেলি আমাৰ ৰাইজৰ কাৰণে কিবা পোৱা নাই নেকি এইবিলাক আৰু আগবঢ়াব পাৰোঁ বুলি মই জানো। এইটো কাৰণে মই ভাবিলোঁ যে যিহেতু ছ'চিয়েল কৰোঁ কাম মই কৰি থাকিম। পুষ্পা চেত্ৰী। দেৱাশীষ শইকীয়া। মই আপোনাৰ নদুৱা সমষ্টিৰ জামুগুৰিহাট জিলা পৰিষদৰ ZPC আছিলোঁ। গতিকে মই আজি খং, হতাশা আৰু মানে মনৰ দুখ বেদনাত আজি মই নমিনেশ্যনখন প্ৰত্যাহাৰ কৰিবলৈ ওলাই আহিছোঁ। আৰু মই কংগ্ৰেছ দলৰ পৰা কৈছিলোঁ। আৰু বৰ্তমান মানে পৰিস্থিতিত মই যিটো দেখি আছোঁ যে কংগ্ৰেছ দলটোৰ মানে এটা লবিকেন্দ্ৰিক ৰাজনীতিলৈ পৰিণত হৈছে। আৰু কথা হ'ল কি, মই যিটো উদ্যমেৰে মই ওলাই আহিছিলোঁ খেলিবলৈ, সেইকণ সুবিধা মোক নিদিলে। আৰু মেইন কথাটো হ'ল এই আমাৰ দলীয় যোনবিলাক ইয়াত নেতা আহি পেলাই ইয়াত ৰাজনীতিটো কৰি পেলাই আমাৰ বলিৰ পাঠা সজাইছিলে। আৰু বলিৰ পাঠা সজাই পেলাই তেওঁলোকে ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে আমাক টুপি পিন্ধাই পেলাই ইয়াত গোটেই ষড়যন্ত্ৰটো সৃষ্টি কৰি পেলায়। আৰু সেই মনৰ দুখত মই আজি মই ইচ্ছাৰে নিজৰ বিবেক বুদ্ধিৰে আজি আহি ইয়াত মই DC কাৰ্যালয়ত মই আহি নিজেই নমিনেশ্যন উইথড্ৰল কৰিবলৈ মানে মোৰ ব্যক্তিগত ইচ্ছাই প্ৰকাশ কৰিছোঁ। কংগ্ৰেছ দলত যিটো টিকেটৰ কাৰণে যি টকা পইচাৰ দৰদাম চলা কথা কৈছে, কি ক'ব আপোনাৰ? সেইটো আচলতে কথাটো এনেকুৱা, যাতে ওপৰৰ মহলে এই কথাটো বিচাৰ কৰিব লাগে। মেইন কথা মানে যিটো বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছিলে যে ইয়াত কংগ্ৰেছ বিধ্বস্ত হৈ যাব, আৰু সেইটো বৰ্তমান পৰিস্থিতিত আমি স্বচক্ষে দেখিবলৈ ইয়াত প্ৰমাণ পালোঁ। এতিয়া ইয়াত 4টা জিলা পৰিষদ আছিলে, হয়, জিলা পৰিষদ প্ৰত্যেকে আপোনালোকে হয়, গোটেইকেইটাই উজ্জ্বল কৰিছে।